ৰাজ্যিক পৰ্যায়ত উজলি উঠিল মিছামাৰীৰ তিনিগৰাকীকৈ ছাত্ৰ ছাত্ৰী এই সফলতা লাভ কৰিছে কাৰাটে খেলত উৎসাহিত মিছামাৰীবাসী ৰাইজ প্ৰথমবাৰৰ বাবে মিছামাৰীৰ হৈ জনপ্ৰিয় কাৰাটে খেলত উজলি উঠিল তিনিগৰাকীকৈ ছাত্ৰ ছাত্ৰী কাৰাটে প্ৰতিযোগিতাত এই সফলতা লাভ কৰি সচেতন মহলত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে খেলুৱৈ তিনিগৰাকীয়ে এয়া মিছামাৰী তথা শোণিতপুৰ জিলাবাসীৰ বাবে এটি সুখবৰ মিছামাৰীৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰীৰ ক্ৰমে জীৱন বৰাৰ জীয়েক পংখী বৰা বাবুল চুব্বাৰ পুত্ৰ ৰাছিদ চুব্বা আৰু নৱ পাটোৱাৰীৰ পুত্ৰ ঋষভ পাটোৱাৰীয়ে জনপ্ৰিয় খেল কাৰাটে জিলা আৰু ৰাজ্যিক পৰ্যায়ত নিজৰ প্ৰতিভাৰ দ্বাৰা কেইবাটাও পদক অৰ্জন কৰি ক্ৰীড়া জগতত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ইয়াৰে শেহতীয়াকৈ নগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ত সোণৰ পদক লাভ কৰি পংখী বৰাই উত্তৰ পূৰ্বাঞ্চল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ যোগ্যতা অৰ্জন কৰিছে ইয়াৰ উপৰিও ৰাছিদ চুব্বা আৰু ঋষভ পাটোৱাৰীয়েও কেইবাটাও সোণৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰি নিজৰ সুপ্ত প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে मतलब आनंद जेहेतु इहते এটা খেলি খেলি গৈ আছে ফাৰ্ষ্টত ইহতক খেলালো আপোনাৰ ডিস্ট্ৰিক্টত ভাল কৰিছে তাৰপিছত গলো জনেলতো ইহতে ভাল কৰিছে তাৰপিছত আপোনাৰ ষ্টেটত লৈ গলো ষ্টেটতো ভাল কৰিছে ষ্টেটৰ পৰা মোৰ 4 জন বাচ্চাই আপোনাৰ নৰ্থ ইষ্টত সিলেকশন পাইছে তো নৰ্থ ইষ্টত যাবৰ কাৰণে ইহতৰ এটা আপোনাৰ সেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনাৰ নৰ্থ ইষ্ট গেম হ'ব আপোনাৰ গুৱাহাটীতে হ'ব তাতে আমাৰ 4 জন মোৰ ষ্টুডেন্টে পাইছে তো ইয়াৰ পৰা আমাৰ ইটো পংখী বৰা বুলি তাই পাইছে আৰু ইটো ৰাছিদ চুব্বা বুলি তাইও পাইছে তো এতিয়া আৰু কালি যোনটো নেশনেল আপোনাৰ ষ্টেট চেম্পিয়নশ্বিপ হ'ল তাতে আপোনাৰ মোৰ 15টা বাচ্চা খেলিছে গোল্ড আপোনাৰ আহিছে 8টা গোল্ড আহিছে 4টা সিলভাৰ আহিছে আৰু 7টা ব্ৰঞ্জ আহিছে পংখী বৰাই পাইছে আপোনাৰ কি কয় বলে গোল্ড এটা পাইছে আৰু এটা সিলভাৰ মেডেল পাইছে তাইও বহুত मतलब কষ্ট কৰে একাডেমিটো ডেইলি যায় ক্লাস মিস নকৰে কষ্ট কৰে কথা শুনে তো এই কাৰণে আৰু তাৰ এতিয়া मतलब আগৰ যোৱা চান্সটো বেছি আছে বৰা মই স্প্ৰিংডন ইংলিছ স্কুলত পঢ়ো কিমান পাইছিলো ব্ৰঞ্জ ষ্টেটত পাইছো ব্ৰঞ্জ আৰু এবাৰ অল আসাম কাৰাটে চেম্পিয়নশ্বিপত পাইছো গোল্ড আৰু সিলভাৰ প্ৰথমতে সকলোকে থ্যাংক ইউ কম আৰু মই সেন্সেকো থ্যাংক ইউ কম মা দেউতাকো থ্যাংক ইউ কম যেহেতুকে তেওঁলোকে মোক ইয়াৰ কাৰাটে শিকাই আছে মই ডিস্ট্ৰিক্টত ব্ৰঞ্জ আনিছিলোঁ জনেলত ব্ৰঞ্জ ষ্টেটত সিলভাৰ আৰু ইটো ষ্টেটত গোল্ড মাৰিছিলোঁ মই ডিস্ট্ৰিক্টত ডাবল ব্ৰঞ্জ পাইছিলোঁ ষ্টেটত সিলভাৰ পাইছিলোঁ আৰু জনেলত সিলভাৰ পাইছিলোঁ কালি বহুত জ্বৰ তথাপিতো তাই খেলি আহিলে তেনেকৈ তাৰপিছতে আশীৰ্বাদ কৰিছোঁ তাই যাতে আৰু আগুৱাই যাওক আৰু গৌৰৱবন্ধাৰ কাৰণে গৌৰৱ কৰি আনিবলৈ তাইক মই প্ৰথম অৱস্থাত মই গম পোৱা নাছিলোঁ যে তাই খেলিব যাব তাই কম্ফু বুলি কৈছিলে তো অৱশেষত মই গম পালোঁ যে তাত কাৰাটে হয় তাই জৰুৰী বস্তু এডমিশ্যন ল'লে মই দিয়াৰ ইচ্ছা নাছিলে যদিও মই দিলোঁ কিন্তু তাই সফলতা অৰ্জন কৰিছে ভাল লাগিছে লগতে তাইৰ লগৰ আৰু বাকীকেইজন মানে ষ্টুডেণ্টো ভাল ৰিজাল্ট কৰিছে ভালে লাগিছে তাই তেজপুৰৰ আণ্ডাৰ ডিষ্ট্ৰিক্ট খেলি আহিছে চিপাঝাৰত খেলিছে গুৱাহাটীতো গৈ খেলিছে আছাম টিমৰ হৈ খেলিলে তাতে এইবাৰ নৰ্থ ইষ্ট হৈ পেলাই নৰ্থ ইষ্টৰ কাৰণে খেলিব ভাল লাগিছে আৰু আগলৈ আগুৱাই যাব বুলি ভাবিছোঁ লগতে কিৰণ ছাৰক ধন্যবাদ দিব লাগিব তেখেতে যথেষ্ট মানে সহায় কৰে আৰু খুব অমায়িক ছোৱালীজনী আৰু খুব সুন্দৰ নৃত্যও কৰে তাই খুব ধুনীয়া নাচিব জানে বিহু খুব ধুনীয়া নাচে তাই দিহানামতো থাকে বিভিন্ন মানে তাই আচলতে প্ৰতিভাৰ সম্ভাৰ তাই এইবাৰ কেৰেটিত খুব সুন্দৰ প্ৰদৰ্শন কৰিছে তাই সিলেকশন হৈছে নেশ্যনেল খেলিবলৈ অহা আগষ্টত তাই দিল্লীলৈ যাব তাৰ আমাৰ শুভকামনাও থাকিল বহু প্ৰতিভাৰ তাই মানে গৰাকী কাৰণ কি তাই খুব ধুনীয়া বিহু নাচে আৰু তাই আমাৰ ৰাসত গাঁৱৰ ৰাসত তাই সৰু কৃষ্ণ হয় বৰ ধুনীয়াকৈ নাচে বৰ ধুনীয়া প্ৰদৰ্শন কৰে তাই সঁচাকৈ প্ৰতিভাৰ সম্ভাৰ তাই উজ্জ্বল ভৱিষ্যতো কামনা কৰিছে